নমস্কাৰ দৰ্শক সকল LibreOffice Drawত ছবিবোৰ আমদানি আৰু ৰপ্তানি কৰাৰ ওপৰত থকা স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো এই টিউটৰিয়েলত আপোনালোকে ছবি অকা পৃষ্ঠালৈ ছবি আমদানি কৰিবলৈ আৰু এটা ড্ৰ ফাইল বিভিন্ন ফাইলৰ আকৃতিত সংৰক্ষণ কৰিবলৈ শিকিব আমি দুয়োটা ভেক্টৰ আৰু বিটম্যাপ বা raster images মানে ৰেখা থকা ছবি ড্ৰত আমদানি আৰু ৰপ্তানি কৰিব পাৰো ইয়াত আমি 1004 উবুন্টু লিনাক্স ভাৰ্সন আৰু 334 LibreOffice Suite ভাৰ্সন ব্যৱহাৰ কৰি আছো ৰোডমেপ ফাইলটো খুলো আহক এই টিউটৰিয়েলটোৰ উদ্দেশ্যৰ কাৰণে ৱাটাৰচাইকেল ড্ৰয়িঙৰ এটা জেপিইজি ফাইল ইতিমধ্যে তৈয়াৰ কৰা হৈছে আৰু ডেস্কটপত সংৰক্ষণ কৰা হৈছে আমাৰ ছবি অকা ফাইলৰ ভিতৰত এই ছবিখন আমদানি কৰো আহক এই ছবিখন বন্ধ কৰো আহক প্ৰথমতে পৃষ্ঠাটো নিৰ্বাচন কৰক যত আপোনালোকে ছবিখন আমদানি কৰিব বিচাৰে এখন নতুন পৃষ্ঠা সোমাও আহক আৰু ইয়াক নিৰ্বাচন কৰো আহক ভেক্টৰ বা বিটম্যাপ ছবি আমদানি কৰিবলৈ ইনচাৰ্ট টেবত ক্লিক কৰক আৰু পিকচাৰ নিৰ্বাচন কৰক তাৰ পাছত ফ্ৰম ফাইল ক্লিক কৰক ইনচাৰ্ট পিকচাৰ ডায়লগ বক্স দেখা দিছে এতিয়া watercycle.jpg নিৰ্বাচন কৰো আহক আমি যদি ওপেন ক্লিক কৰো ছবিখন শাৰীৰিকভাৱে আমাৰ ড্ৰ ফাইলৰ ভিতৰত সংস্থাপিত হ'ব আমি যদি লিংক বক্স ইয়াত পৰ্যবেক্ষণ কৰো তেতিয়া ছবিখন গতি পথেৰে জড়িত হ'ব ওপেনত ক্লিক কৰো আহক এটা মেসেজ দেখা দিছে আৰু কৈছে যে ছবিখন মাত্ৰ এটা লিংক হিচাপে সংৰক্ষণ হ'ব কিপ লিংকত ক্লিক কৰক ড্ৰ ফাইলত ছবিখন এটা লিংক হিচাপে সোমোৱা আছে লিংকবোৰ সহজভাৱে মুছিবও পাৰি মেইন মেনুলৈ যাওক এডিট নিৰ্বাচন কৰক আৰু তাৰ পাছত লিংক ক্লিক কৰক এডিট লিংক ডায়লগ বক্স দেখা পোৱা যাব এই ডায়লগ বক্সটোৱে ড্ৰ ফাইলত থকা আটাইবোৰ লিংকৰ নিৰ্বাচন কৰিব ৱাটাৰচাইকেল ছবিৰ বাবে লিংকত ক্লিক কৰক ব্ৰেক লিংকত ক্লিক কৰক ড্ৰ নিশ্চিতকৰণৰ মেসেজ দেখাব yes ইয়াত ক্লিক কৰক লিংকটো নোহোৱা হৈ গল এতিয়া ক্লোজ বাটনত ক্লিক কৰক কিন্তু আপোনালোকে লক্ষ্য কৰিব যে ছবিখন এতিয়াও ফাইলত উপস্থিত আছে আপোনালোকে যেতিয়া এটা লিংক ভাগে ছবিখন নিজে নিজেই ড্ৰ ফাইলত সংস্থাপিত হ'ব এতিয়া এই ছবিখন নোহোৱা কৰো আহক এই ছবিখন নিৰ্বাচন কৰক আৰু ডিলিট বাটনটো দবাওক ইয়াত আপোনালোকৰ বাবে কাম এটা আছে দুটা ড্ৰ ফাইল তৈয়াৰ কৰক এখন ছবি এটা ফাইলত সংস্থাপন কৰক আৰু সংৰক্ষণ কৰক এখন ছবি অন্য এটা ফাইলত সংস্থাপিত কৰক আৰু ইয়াক সংৰক্ষণ কৰক দুয়োটা ফাইলৰ আকাৰ তুলনা কৰক ফাইলত যত আপোনালোকে ছবিখন জড়িত কৰিছিল ছবিখনৰ আকাৰ পৰিৱৰ্তন হৈছে পৰিৱৰ্তনটো প্ৰকৃত ফাইলত প্ৰতিফলিত হৈছে নেকি অনুসন্ধান কৰক পাছত ৱাটাৰচাইকেল নক্সা পুনে পুনে এই ফাইলৰ ভিতৰত ড্ৰ ইমেজ হিচাপে আমদানি কৰো আহক মেইন মেনুৰ পৰা ইনচাৰ্ট ক্লিক কৰক আৰু ফাইল নিৰ্বাচন কৰক ইনচাৰ্ট ফাইল ডায়লগ বক্স দেখা দিব লিষ্টৰ পৰা ড্ৰ ফাইল watercycle.odg নিৰ্বাচন কৰক ওপেনত ক্লিক কৰক ইনচাৰ্ট স্লাইডছ বা অবজেক্ট ডায়লগ বক্স দেখা দিছে পাছৰ ফাইলৰ পথত থকা যোগ চিহ্নত ক্লিক কৰক আপোনালোকে স্লাইডৰ এখন লিষ্ট দেখা পাব ৱাটাৰচাইকেল নক্সাৰ সৈতে স্লাইড এখন নিৰ্বাচন কৰিব দিয়ক আপোনালোকে পৃষ্ঠা আৰু বস্তু লিংক হিচাপে সংস্থাপন কৰিবও পাৰে এইটো কৰাৰ বাবে মাত্ৰ লিংক চেক বক্সত ক্লিক কৰক ওকেত ক্লিক কৰক এটা নিশ্চিতকৰণ ডায়লগ বক্স দেখা দিব বস্তুবোৰ নতুন গঠনত খাপ খোৱা উচিত নে সুধি Yesত ক্লিক কৰক এখন নতুন পৃষ্ঠাত এটা ফাইলৰ ভিতৰত স্লাইডটো সংস্থাপন কৰা হয় পাছত আমি ড্ৰ পৰা ছবি ৰপ্তানি কৰা শিকিম ড্ৰত এটা ফাইল ৰপ্তানি কৰা মানে বুজাই ড্ৰ ফাইল পৰিৱৰ্তন কৰা নতুবা এখন ড্ৰ ফাইলৰ পৃষ্ঠা নতুবা এটা বস্তু এটা ড্ৰ ফাইলত এটা বেলেগ ধৰণৰ ফাইলৰ গঠন উদাহৰণস্বৰূপে ড্ৰ ফাইলটো এটা পিডিএফ এছটিএমএল জেপিইজি নতুবা বিটম্যাপ ফাইললৈ পৰিৱৰ্তন কৰিব পাৰি পিডিএফ ফ্ল্যাশ আৰু এছটিএমএল ফাইলৰ গঠনে আটাইবোৰ ড্ৰ ফাইল সদায় আমদানি কৰে ৰোডমেপ ফাইলটো সৰু কৰিবলৈ দিয়ক আপোনালোকে আচৰিত হৈছে নেকি আমি কেনেকৈ ড্ৰ ৱাটাৰচাইকেল নক্সা জেপিইজি গঠনত পৰিৱৰ্তন কৰিছো
এইটো কেনেকৈ কৰা হৈছে মোক দেখাই দিবলৈ দিয়ক ৱাটাৰচাইকেল ফাইলটো খুলক তাৰ পাছত পৃষ্ঠাবোৰৰ তালিকাৰ পৰা ৱাটাৰচাইকেল নক্সাৰ সৈতে থকা পৃষ্ঠাটো নিৰ্বাচন কৰক মেইন মেনুৰ পৰা ফাইলত ক্লিক কৰক আৰু এক্সপোৰ্ট নিৰ্বাচন কৰক এক্সপোৰ্ট ডায়লগ বক্স দেখা যাব ফাইল নাম থকা ঠাইত ৱাটাৰচাইকেল ডায়াগ্ৰাম নামটো সংস্থাপন কৰো আহক প্লেসেছৰ তালিকাৰ পৰা চকু ফুৰাই চাওক আৰু ডেস্কটপ নিৰ্বাচন কৰক ফাইল টাইপৰ ঠাইত আমি জেপিইজি অপচন নিৰ্বাচন কৰিম কিন্তু আপোনালোকে ড্ৰ ফাইল আপোনালোকে বিচৰা যিকোনো আকাৰত সংৰক্ষণ কৰিব সিলেকশ্যন চেক বক্সটো নিৰীক্ষণ কৰক সেভত ক্লিক কৰক জেপিইজি অপচন ডায়লগ বক্সটো দেখা পোৱা যাব নিজে নিজে থকা অপচনবোৰ যিবোৰ এই ডায়লগ বক্সত নিৰ্বাচিত হৈ আছে তেনেকৈ ৰাখো আহক ওকেত ক্লিক কৰক ৱাটাৰচাইকেল নক্সাৰ সৈতে ড্ৰ পেজটো ডেস্কটপত জেপিইজি হিচাপে সংৰক্ষণ কৰো আহক ইয়াত মাত্ৰ এখন পৃষ্ঠা ছবি ড্ৰ ফাইলৰ পৰা জেপিইজি-লৈ পৰিবৰ্তন হ'ব আপোনালোকে যদি পিডিএফ ফ্ল্যাশ নতুবা এছটিএমএল গঠনত সংৰক্ষণ কৰে তেতিয়া হলে ড্ৰ ফাইলৰ আটাইবোৰ পৃষ্ঠাই ৰপ্তানি হৈ যাব আমি ড্ৰত ৰেষ্টাৰ ইমেজেছ মানে ৰেখা থকা ছবিও সংস্কৰণ কৰিব পাৰিম ৰেখা থকা ছবিক ফৰমেট মেনু ব্যৱহাৰ কৰিও গঠন পৰিবৰ্তন কৰিব পাৰি আপোনালোকে আকৌ পিকচাৰ টুলবাৰ ব্যৱহাৰ কৰিবও পাৰে এই ছবিবোৰ সংস্কৰণ কৰিবলৈ লিব্ৰিঅফিছ ড্ৰৰ ওপৰত থকা টিউটোৰিয়েলটোৰ শেষলৈ ই আমাক কঢ়িয়াই আনিছে এই টিউটোৰিয়েলত আপোনালোকে ছবিবোৰ আমদানি আৰু ৰপ্তানি কৰিবলৈ শিকিছে আৰু অকা বস্তুবোৰ বিভিন্ন ফাইলৰ গঠনত সংৰক্ষণ কৰিবলৈ শিকিছে ইয়াত আপোনালোকৰ কাৰণে এটা কাম আছে ব্যক্তিগত বস্তুবোৰ আৰু নিৰ্বাচিত বস্তুবোৰৰ দল এটাও ৰপ্তানি হ'ব পাৰে ৱাটাৰচাইকেল ড্ৰ ফাইলৰ পৰা মাত্ৰ মেঘবোৰ আৰু পাহাৰখন জেপিইজি গঠনত পৰিবৰ্তন কৰক তলৰ লিংকত উপলব্ধ ভিডিঅটো চাওক এইটোৱে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ সংক্ষিপ্তকৰণ কৰে যদি আপোনালোকৰ ভাল সিগনেল নাই আপোনালোকে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা আয়োজন কৰে যিবোৰে অনলাইন পৰীক্ষা উত্তীৰ্ণ কৰে তেওঁলোকক চাৰ্টিফিকেট প্ৰদান কৰক আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি spoken-tutorial.org এই ঠিকনালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰজেক্ট হৈছে এজন শিক্ষকৰ বক্তৃতাৰ এটা অংশ এইটো আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে শিক্ষাৰ ওপৰত থকা নেশ্যনেল মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছনৰ ওপৰত অধিক তথ্য spoken-tutorial.org/nmeict-intro উপলব্ধ আছে এই পাঠটি বৈজয়ন্ত ডেকাৰ দ্বাৰা অনুবাদ কৰা হৈছে আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ